নমস্কাৰ, মই বিদুল দাস। আশা আৰ্ট বিদুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ' লৈ মই আছোঁ বৰ্তমান খাৰজানপাৰ মিলিত কৃষ্টি সংঘত। ইয়াতে চিৰ চেনেহী মোৰ ভাষা জননী মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত তৰুণ চন্দ্ৰ পামেগাম শাখা সাহিত্য সভাৰ সহযোগত সু সাহিত্যিক প্ৰয়াত তৰুণ চন্দ্ৰ পামেগাম দেৱৰ স্মৃতি দিৱস উদযাপন 2025 বৰ্ষ। স্থান খাৰজানপাৰ মিলিত কৃষ্টি সংঘ, তাং 30 আগষ্ট 2025। এই সভাক কেন্দ্ৰ কৰি আজি ইয়াতে এটি চিত্ৰাংকন প্ৰতিযোগিতা আৰু ইয়াতে কবিতা প্ৰতিযোগিতা হৈছে। তাৰ কিছু থুলমূলকৈ অংশ আপোনালোকক আমাৰ ভিডিঅ'ৰ জৰিয়তে দেখাব বিচাৰিছোঁ। কেনে লাগিছে জনাবচোন। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল ব্যক্তি মোৰ এই আশা আৰ্ট বিদুল দাস ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক উৎসাহিত কৰি ভিডিঅ'খিনি বনাই আপোনালোকৰ মাজত দেখুৱাবৰ বাবে আমি চেষ্টা কৰিম আৰু আশীৰ্বাদ কৰিব যাতে আমি আগন্তুক দিনত আগুৱাই যাব পাৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলকো আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ প্ৰতিভা সদায় বিকাশ পায় আৰু আগুৱাই যায়। কবি তৰুণ চন্দ্ৰ পামেগাম। অনুভূতি মোৰ লুপ্ত লহৰ, হিয়াৰো হিয়া নাচিছে জাগি। দৃষ্টিত মোৰ চিত্ৰ চমক, চমকি চমকি চমক লাগি। বুকুখনতে বিপুল বিশ্ব কৰে জমক জমক জাগি। ৰমক জমক তমক ধমক, জ্বলা নজ্বলা ভমক ভাজি। হিয়াখনি মোৰ শৈলকে দৃষ্টিলৈ ৰশ্মি ৰেখা। ৰূপখিনি মোৰ ৰশ্মি ৰংগীত মোৰ চকুৰে দেখা। শব্দ কিহৰ ছন্দ কিহৰ, স্পৰ্শী প্ৰাণত জগাই জাগি। ৰুদ্ধ কিহৰ মুক্ত কিহৰ, বদ্ধ বায়ুৰ লহৰ লাগি। বদনী মুগ্ধ মায়াৰ জাগৰ, তৰুণা প্ৰেমী দূৰতে ৰাখি। জগজয়ী যৌৱনে মোৰ। মই বহস্তিনাম সত্যপুৰী প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ মই এতিয়া কবিতা এটা আবৃত্তি কৰিবলৈ আহিছোঁ। কবি তৰুণ চন্দ্ৰ পামেগাম। কবিতাটোৰ শিৰোনাম ৰস। অনুভূতি মোৰ লুপ্ত লহৰ,
দৃষ্টি উদয় ৰশ্মি ৰাখা ৰূপহীনিবোৰ ৰশ্মি ৰহৰ ৰঞ্জিতবোৰ চকুৰে দেখা শব্দ কিহৰ ছন্দ কিহৰ স্পৰ্শী প্ৰাণত জগাৰ উজাগি ৰুদ্ধ কিহৰ মুগ্ধ কিহৰ বদ্ধ বায়ু লহৰ লাগি মদন মুগ্ধ মায়াৰ জালত তনিতা তিনি দূৰতে ৰাখি জগত জয়ী যৌৱনে মোৰ যৌৱন যাব পেলাব নাখি মুক্তি মনেৰে মেলিব পাখি লৈছে চান আগত ৰাখি ধন্যবাদ Yeah.